সৰুসজাইত ৰাষ্ট্ৰীয় জেভলিন দিৱস উদযাপন অসম এথলেটিক্স সন্থাৰ মহা আয়োজন 5টাকৈ শাখাত জেভলিন থ্ৰ প্ৰতিযোগিতাৰ আয়োজন অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ডত প্ৰথমগৰাকী স্বৰ্ণজয়ী ভাৰতীয় তাৰকা জেভলিন থ্ৰোৱাৰ নীৰজ চোপ্ৰাৰ নামত উৎসৰ্গিত 7 আগষ্ট দিনটো ভাৰতীয় এথলেটিক্স ফেডাৰেশ্যনে ৰাষ্ট্ৰীয় জেভলিন দিৱস হিচাপে আয়োজন কৰি আহিছে ফেডাৰেশ্যনৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় জেভলিন দিৱসৰ তৃতীয় সংস্কৰণৰ কাৰ্যসূচী বুধবাৰে সৰুসজাইস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স ষ্টেডিয়ামত দিনজোৰা কাৰ্যসূচীৰে অসম এথলেটিক্স সন্থাই আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যিক ভিত্তিত জেভলিন থ্ৰ প্ৰতিযোগিতা আয়োজন কৰিলে ৰাজ্যিক সন্থাটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 250 গৰাকী খেলুৱৈয়ে 5টাকৈ শাখাত ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব ইফালে প্ৰতিযোগিতাৰ পূৰ্বে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত আয়োজিত ৰাষ্ট্ৰীয় জেভলিন দিৱসৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুচা কেবিনেট মন্ত্ৰী তথা অসম এথলেটিক্স সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱা SLACৰ সদস্য সচিব তথা অসম এথলেটিক্স সন্থাৰ সম্পাদক গীতাৰ্থ গোস্বামী ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুঙৰ দৰে বিশিষ্ট ব্যক্তিসকল বন্তি প্ৰজ্বলন কৰি ৰাষ্ট্ৰীয় জেভলিন দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ লগতে খেলুৱৈসকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ ৰাখিলে নিমন্ত্ৰিত অতিথিসকলে বিগত টকিঅ' অলিম্পিকৰ দৰে পেৰিছ অলিম্পিকতো নীৰজ চোপ্ৰাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিলে অসম এথলেটিক্স সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই লগতে অসম এথলেটিক্স সন্থাৰ নেতৃত্বত সৰুসজাইত স্থাপনৰ পৰিকল্পনা কৰা এথলেটিক্স একাডেমীৰ প্ৰস্তুতিৰ বিষয়ে জনালে তেওঁ আজি ৰাষ্ট্ৰীয় জেভলিন ডে আৰু নেশ্যনেল জেভলিন ডে উপলক্ষে প্ৰতি বছৰে আমি ইয়াক উদযাপন কৰোঁ 2020 চনৰ আজিৰ দিনটোতে আমাৰ সকলোৰে গৌৰৱ কঢ়িয়াই অনা নীৰজ চোপ্ৰা ডাঙৰীয়াই আজিৰ দিনটোতে সোণৰ পদক লৈ আমাক গৌৰৱান্বিত কৰিছিল আৰু তেতিয়াৰ পৰা আমি ইয়াক নেশ্যনেল জেভলিন ডে হিচাপে পালন কৰি আহিছোঁ অসম এথলেটিক্স সন্থাই প্ৰতি বছৰে ইয়াক সুন্দৰভাৱে পালন কৰাৰ চেষ্টা কৰে আজি ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়ানীৰ উপস্থিতিত আমি ইয়াৰ শুভাৰম্ভণি কৰিলোঁ আৰু প্ৰায় 250তকৈ জেভলিন থ্ৰোৱাৰ ইয়াত আহি উপস্থিত হৈছে গতিকে খুব সুন্দৰভাৱে এতিয়া প্ৰতিযোগিতা চলিব আৰু অসমত এটা সুন্দৰ ক্ৰীড়াৰ পৰিৱেশ আমি কিছুদিনৰ পৰা দেখিবলৈ পাইছোঁ কেইবছৰমানৰ পৰা এটা ক্ৰীড়াৰ পৰিৱেশ লাহে লাহে আগবাঢ়ি গৈ আছে আৰু অসমৰ খেলৰ মহাৰণে ইয়াক আগবঢ়াই দিয়াত যথেষ্ট সহায়ক হৈছে এই বছৰ আমি সিদ্ধান্ত লৈছোঁ যে অসম এথলেটিক্স সন্থাই সৰুসজাই ষ্টেডিয়ামতে এখন একাডেমী আমি আৰম্ভ কৰিম তাৰ কাৰণে আমি প্ৰাৰম্ভিক কামসমূহ আৰম্ভ কৰিছোঁ ৰাজ্য চৰকাৰৰ লগতো ইয়াৰ আলাপ আলোচনা হৈ আছে আৰু খুব কম দিনৰ ভিতৰত এখন সুন্দৰ একাডেমী যাতে আমি এথলেটিক একাডেমী এখন ইয়াত কৰিব পাৰোঁ যাৰ জৰিয়তে যিসমূহ প্ৰতিভা জিলাই জিলাই আছে বিভিন্ন কাৰণত তেখেতসকলৰ আগবাঢ়ি আহিব পৰা নাই তেনেকুৱা খুব প্ৰতিভাসমূহক আমি ইয়াত আনি ইয়াতে ৰাখি একাডেমীত ৰাখি ওচৰৰ স্কুলত শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰি দি ৰাতিপুৱা গধূলি যাতে ষ্টেডিয়ামত সুন্দৰ প্ৰেক্টিছ কৰিব পাৰে সেই ধৰণৰ এখন একাডেমী কৰাৰ পৰিকল্পনা আগবাঢ়িছোঁ আৰু মই ভাবোঁ যে কম দিনৰ ভিতৰত এই একাডেমীখনো আৰম্ভ কৰিব পাৰিম আমাৰ কাৰণে আমি সকলোৱে এতিয়াও আশাৰে বাট চাই আছোঁ যে যোৱা অলিম্পিকৰ দৰে এইবাৰো তেখেতে আমাক ভাৰতবৰ্ষীক গৌৰৱান্বিত কৰিব সেই আশাৰে সকলোৱে ৰৈ আছোঁ ৰাজ্যত জেভলিন ইভেণ্টৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে খেলুৱৈসকলক উৎসাহিত কৰাই লক্ষ্য অসম এথলেটিক্স সন্থাৰ পূৰ্বৰ তুলনাত জেভলিন প্ৰতিযোগিতাত প্ৰতিযোগীৰ অংশগ্ৰহণৰ সংখ্যা বৃদ্ধিয়ে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত ঘটাইছে আশাৰ সঞ্চাৰ এই সন্দৰ্ভত জনালে অসম এথলেটিক্স সন্থাৰ সম্পাদক গীতাৰ্থ গোস্বামীয়ে ভাৰতীয় এথলেটিক্স ফেডাৰেশ্যনে আমাক নিৰ্দেশ দিছিল যে আজি দিনটো আমি জেভলিন ডে হিচাপে অনুষ্ঠিত কৰাৰ কাৰণে ইয়াৰ উদ্দেশ্য হৈছে এইটোৱেই যে জেভলিনৰ যোনটো প্ৰচাৰ প্ৰসাৰতাৰ কাৰণে আমি যাতে খেলুৱৈখিনিক উৎসাহিত কৰিব পাৰোঁ তাৰ বাবে এই কাৰ্যসূচী হাতত লোৱা হৈছিল আমি অসম এথলেটিক্স সন্থাই আজি জেভলিন ডেৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আমি জেভলিন প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছোঁ আৰু এইটো আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আগতে অসমত জেভলিনৰ 40জন 50জন খেলুৱৈ ৰেজিষ্টাৰ্ড হৈছিল কিন্তু আজি আমি দেখিব পাইছোঁ প্ৰায় 250 খেলুৱৈ আহিছে গতিকে এইটো এটা শুভ লক্ষণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
যি লক্ষ্য লৈছে যে অসমখনক ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰথম 10খন ৰাজ্যৰ ভিতৰত ৰখাৰ কাৰণে তাৰ বাবে আমিও অকণমান হ'লেও এনেধৰণে কাৰ্যসূচীয়ে সহযোগিতা আগবঢ়াব পাৰোঁ বুলি ভাবিছোঁ। আণ্ডাৰ 14, আণ্ডাৰ 16, আণ্ডাৰ 18 মেন্স আৰু ওমেন্স। উল্লেখ্য যে এই অনুষ্ঠানতে 4গৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ক্ৰমে কুশল লাহন, ৰজনী চেতিয়া, বিৰাজ কুমাৰ ওজা আৰু নিবেদিতা গগৈক সম্বৰ্ধনা জনালে অসম এথলেটিক্স সন্থাই। ক্ৰীড়া অনুৰাগীৰ আশা, অসম এথলেটিক্স সন্থাৰ বলিষ্ঠ নেতৃত্বত দুপদূপে আগুৱাই যাওক অসমৰ এথলেটিক্স খেলুৱৈ। অদূৰ ভৱিষ্যতে অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিব পৰাকৈ অসমৰ পৰা জন্ম হওক অনেকগৰাকী নীৰজ চোপ্ৰাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA।